প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন এতিয়া ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। আমাৰ জীৱনত এনেকুৱা এজন মানুহ থাকে যাৰ লগত সম্পৰ্ক ভাঙি গ'লেও তাৰ প্ৰতি আকৰ্ষণ থাকি যায় গোটেই জীৱন। আমাৰ জীৱনটো বহুত সৰু, সেয়েহে আপোনাৰ যি কৰিবলৈ ইচ্ছা হয় তাকেই কৰক, কিয়নো আমি কোনেও নাজানো আমাৰ হাতত আৰু কিমান সময় বাকী আছে। তোমাৰ যেনেকৈ মন যায় তেনেকৈ জীৱনটো কটোৱা, কিন্তু এনেকুৱা কাম কেতিয়াও নকৰিবা যাতে তোমাৰ মা দেউতাৰ পিনে মানুহে আঙুলি তুলি কথা ক'বলৈ পাৰে। জীৱনটো কান্দি পাৰ কৰিলে বহুত দীঘল যেন লাগিব, আৰু হাঁহি পাৰ কৰিলে তুমি বুজিবই নোৱাৰিবা জীৱনটো কেতিয়া শেষ হৈ যাব। প্ৰতিটো সম্পৰ্ক ইলেক্ট্ৰিক কাৰেণ্টৰ দৰে হৈ গৈছে। কালেকশ্যন যদি ভুল হয় তেতিয়া তোমাক জোৰেৰে চক দিব, আৰু যদি ঠিক হয় তেতিয়া তোমাৰ জীৱনটোকে পোহৰাই তুলিব। জীৱনত সদায় এনেকুৱা এজনক ভাল পোৱা যিয়ে তোমাক ভাল পাব নোৱাৰিলে অন্ততঃ তোমাক সন্মান কৰিব। আপোন মানুহটিয়ে কষ্ট দিলে কষ্টতকৈ আচৰিত বেছি লাগে। বাৰে বাৰে এটা কথাকে ভাবি থাকোঁ, সি এইটো কাম কেনেকৈ কৰিবলৈ পাৰিলে। কাৰ ভিতৰত কেনেকুৱা মানুহ লুকাই আছে সেয়া ওপৰৰ পৰা চালে কেতিয়াও চিনিব নোৱাৰি, সেয়া মাথো সময়েহে কৈ দিয়ে। সেই সময়খিনি বহুত কঠিন, যিটো সময়ত চকুৰ পানী পেলাবলগীয়া হয়, কিন্তু সেই সময়খিনিতকৈও বেছি কঠিন যেতিয়া চকু পানী পেলায়ো মানুহৰ সন্মুখত হাঁহি মুখে কথা ক'বলগীয়া হয়। সদায় আপোনাৰ জীৱনটো তাৰ লগতেই কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটোহে বেছি সুন্দৰ। আজিকালি মানুহে ধেমালি কম কৰে, ধেমালিৰ চলেৰে মানুহক অপমান কৰিহে বেছি ভাল পায়। কোনোবাই যদি তোমাক কষ্ট দিয়ে তেনেহ'লে কেতিয়াও তাৰ কাৰণে চকু পানী নেপেলাবা, মাথো মিচিকিয়াই হাঁহি তাক ধন্যবাদ দিয়া। কাৰণটো হ'ল সি তোমাক তাতোতকৈও ভাল কাৰোবাক বিচৰাৰ অপশ্যন দিছে। এৰি যোৱাৰ যন্ত্ৰণা কিমান গভীৰ সেইদিনাহে বুজি পাবা, যিদিনা সেই মানুহজনে তোমাক এৰি গুচি যাব যাৰ বাবে তুমি মোক এৰি থৈ গুচি গৈছিলা। তুমি বেয়া সময়খিনিক পাহৰি গ'লেও বেয়া সময়খিনিৰ পৰা পোৱা শিক্ষা তোমাৰ গোটেই জীৱন মনত থাকি যাব। সদায় নিজৰ খংটো কণ্ট্ৰল কৰক, কাৰণ মুখেৰে ওলোৱা শব্দবোৰ কেইটামান আখৰ হ'লেও বহুত ভয়ংকৰ হয়। আমি সৰু হৈ থাকোঁতে যেতিয়া ভাত নাখাওঁ তেতিয়া মায়ে বহু কান্দে, আৰু মায়ে এতিয়া কান্দিছে সন্তানে ভাত নিদিয়াৰ বাবে। যদি কোনোবাই তোমাৰ জীৱনৰ পৰা গুচি যোৱাৰ সিদ্ধান্ত লয় তেতিয়া তুমি হাজাৰ ভালপোৱা দিও তুমি তাক নিজৰ কৰি ল'বলৈ নোৱাৰিবা। কাৰোবাক আঘাত কৰিবলৈ শাৰীৰিক আঘাতৰ প্ৰয়োজন নহয়, কথাৰ আঘাতেই যথেষ্ট। শাৰীৰিক আঘাতটো ঔষধ মলম লগাই ভাল হৈ যায়, কিন্তু কথাৰ আঘাত ঔষধ খায়ো ভাল নহয়। তোমাৰ লগত যি হৈ আছে হ'বলৈ দিয়া। ভগৱানে তোমাৰ বাবে তোমাৰ ভাৱনাতকৈ বহুত বেছি ভাবি থৈছে চাগে। সেই বুলি ভাবি কাম কৰি যোৱা, দেখিবা তোমাৰ জীৱনটো উজ্জ্বল হৈ পৰিছে। এটা কথা মন কৰিবচোন, আমাৰ জীৱনটো ৰেল লাইনৰ দৰে, আৰম্ভণি আছে কিন্তু শেষ ক'ত কোনেও নাজানে। এটা কথা সদায় মনত ৰাখিব, মানুহৰ লগত তুমি যিমানেই ভাল ব্যৱহাৰ নকৰা কিয় সিহঁতে তোমাৰ বদনাম কৰিবই। ভুলটো প্ৰত্যেক মানুহেই কৰে, কিন্তু যিসকলে কয় মই কেতিয়াও ভুল নকৰোঁ সিহঁত কিন্তু মানুহেই নহয়। তোমাক যে সকলোৱে পচন্দ কৰিব সেইটো ভবা বাদ দিয়া তুমি, কাৰণ তুমিও নিজেও সকলোকে পচন্দ নকৰা। আচলতে তুমি যিমান বাস্তৱতা চিনিবলৈ পাৰিবা সিমান অকলে থাকিবলৈ শিকিবলৈ পাৰিবা। যদি কাৰোবাক ভাল পোৱা তেনেহ'লে তাক টানকৈ ধৰি ৰাখা, কাৰণ প্ৰিয় মানুহটি নথকাৰ যন্ত্ৰণাই বহুত কন্দুৱায়। প্ৰিয়ৰ পৰা অপ্ৰিয়লৈ, ভালপোৱাৰ পৰা অৱহেলা, গুৰুত্বৰ পৰা দূৰত্ব, প্ৰিয়জনৰ পৰা প্ৰয়োজন মাথো সময়ৰ পৰিৱৰ্তন, যিটো চিৰসত্য বাস্তৱ। বৰ্তমান যুগত এই তিনিটা কাম কৰিলে আপুনি নিশ্চয় বিশ্বাসঘাতকতা পাব। 1 নম্বৰ, বিনা স্বাৰ্থত উপকাৰ কৰিলে। 2 নম্বৰ, টকা ধাৰলৈ দিলে। 3 নম্বৰ, কাৰোবাক বেছি ভাল পালে। সদায় তিনিটা সময়ত আপুনি আপোন মানুহবোৰৰ আচল ৰূপটো চিনিবলৈ পাৰিব। 1 নম্বৰ, যেতিয়া আপুনি বিপদত পৰিব। 2 নম্বৰ, যেতিয়া আপোনাৰ অভাৱ হ'ব। 3 নম্বৰ, যেতিয়া আপুনি অসুস্থ অৱস্থাত থাকিব। এটা কথা সদায় মনত ৰাখিব, পুৰুষৰ সৌন্দৰ্য প্ৰকাশ পায় জ্ঞানত, আৰু নাৰীৰ সৌন্দৰ্য প্ৰকাশ পায় সদায় গুণত। মানুহে যেতিয়া প্ৰেমত পৰে তেতিয়া জীৱনটোও দিব পাৰে, কিন্তু প্ৰেম লাহে লাহে পুৰণা হৈ গ'লে সময় পৰ্যন্ত দিবলৈ নোৱাৰে। নিজকে বহুত চালাক বুলি ভবাটোত তাত কোনো ক্ষতি নাই, কিন্তু তোমাতকৈও চালাক আৰু কোনো নাই সেইটো নাভাবিবা। মানুহে কেতিয়া তোমাক অকলশৰীয়া কৰিব জানানে? যেতিয়া সি বুজিব তাৰ অবিহনে তুমি বহুত অকলশৰীয়া। কিছুমান মানুহ আছে যিসকলে আপোনাক মূল্য নিদিব, সেয়েহে আপুনি নিজকে কেতিয়াও মূল্যহীন বুলি ভাবিবলৈ চেষ্টা কৰি নাযাব। জীৱনৰ সকলো যুদ্ধত অকলেই যুঁজিবলগীয়া হয়, মানুহে কেৱল সান্তনাই দি যাব তোমাক গোটেই জীৱনভৰ। যাৰ অলপ আছে সি দুখীয়া নহয়, দুখীয়াটো সেইজন যাৰ চাহিদাৰ কোনো শেষ নাই।
এটা চিৰসত্য বাস্তৱ, টকাৰে সুখ কিনিবলৈ নোৱাৰি, কিন্তু জীৱনত বহুতো টকাৰ প্ৰয়োজন হয়। যিজন ব্যক্তিয়ে আপোনাক পাত্তা নিদিয়ে তেওঁকো আপুনি পাত্তা নিদিব, লাগিলে তেওঁ যিমানেই ডাঙৰ বিখ্যাত মানুহ নহওক কিয়। সৰু এটা ভুলৰ কাৰণে যিয়ে আপোনাক এৰি গুচি যায়, আচলতে সি কেতিয়াও আপোনাৰ কাষত থকাৰ যোগ্যই নাছিল। ক্ষমা বিচাৰিলেই সকলো ঠিক হৈ নাযায়। হৃদয়ত আহি আঘাত কৰা কথাবোৰ সহজে পাহৰিবলৈ নোৱাৰি। বন্ধুত্ব কেতিয়াও হেৰাই নাযায়। হেৰাই যায় সেই মানুহটি যিয়ে বন্ধুত্বৰ মূল্য দিবলৈ নাজানে। তুমি সেই মানুহটিক সদায় সুখত ৰাখিবলৈ চেষ্টা কৰা, যিজনক তুমি সদায় আইনাখনত দেখিবলৈ পোৱা। কাজিয়াৰ সময়ত মাথা ঠাণ্ডা কৰি কথা ক'ব। মনত ৰাখিব, কাজিয়া হয়তো এটা সময়ত শেষ হৈ যাব, কিন্তু টেটুফালি কথা কোৱা কথাবোৰ কিন্তু কেতিয়াও পাহৰিবলৈ নোৱাৰিব। আপোনাৰ শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও গৌৰৱ নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কাকোৱেই সুধি কেতিয়াও নাহে। যিয়ে কন্দুৱাই মানি লয় তেওঁ হ'ল দেউতা, আৰু যিয়ে কন্দুৱাই নিজেও কান্দে তেওঁ হ'ল মা। পৃথিৱীত সকলোৰে ভালপোৱা শেষ হ'লেও মা দেউতাৰ ভালপোৱা কেতিয়াও শেষ নহয়। কাৰোবাৰ অৱহেলা মানে জীৱন কেতিয়াও শেষ নহয়। এজনৰ কাষত তুমি মূল্যহীন হ'ব পাৰা, কিন্তু সকলোৰে কাষত নহয়। জীৱনত 5টা কাৰণত আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। 1 নম্বৰ, অতীতৰ কথা স্মৰণ কৰা। মনত ৰাখিব, অতীতত যি ঘটিছে সেইবোৰ আপোনাৰ হাতত নাছিল, আনকি সেইবোৰ আপুনি পৰিৱৰ্তন কৰিবলৈ নোৱাৰিব। 2 নম্বৰ হৈছে জীৱনত পোৱা নোপোৱাৰ হিচাপ মিলাই থকা। মনত ৰাখিব, মানুহৰ পোৱা নোপোৱাৰ হিচাপ শ্মশানলৈ নোযোৱালৈকে কেতিয়াও নিমিলিব। 3 নম্বৰটো হৈছে নিজকে সুখী নভবা। 4 নম্বৰটো হৈছে মনত কথা সাঁচি থোৱা। 5 নম্বৰটো হৈছে নিজকে ব্যস্ত নৰখা। আমাৰ জীৱনটো তেনেই সৰু, তাৰ ওপৰত আমি ফাল্টু সময় নষ্ট কৰি জীৱনটোকে আৰু সৰু কৰি পেলাওঁ। কাৰোবাক গোটেই জীৱন কাষত পাবলৈ বিচৰা, তেনেহ'লে প্ৰেম কৰি নহয় বন্ধুত্ব কৰি লোৱা। কাৰণ প্ৰেম এদিন হেৰাই যায়, কিন্তু বন্ধুত্ব কেতিয়াও হেৰাই নাযায়। ধ্যান ৰাখিবা, সুখ কিনিব গৈ আকৌ যেন শান্তিখিনিকে হেৰুৱাই নেপেলায়। কাৰণ ভঙা মন লৈ জীয়াই থাকিব পৰা যায়, কিন্তু ভালে থাকিব পৰা নাযায়। অতিৰিক্ত ভালপোৱাৰে আৰম্ভ হোৱা কাহিনীবোৰ অতিৰিক্ত অৱহেলাৰে শেষ হৈ যায়, যিটো চিৰসত্য বাস্তৱ। জীৱনটো বহুত চুটি, জীৱনৰ কাহিনী বহুত ডাঙৰ। জীৱনত সুখ বিচৰাটো অতি সহজ, কিন্তু বিচাৰি পোৱাটো বৰ কঠিন। এটা কথা সদায় মনত ৰাখিব, কাৰোবাক ভাল পাবলৈ বেছি সময় প্ৰয়োজন নহয়, কিন্তু পাহৰিবলৈ গোটেই জীৱনভৰ লাগি যায়। যাৰ মনটো সুন্দৰ হয় তাৰ ভাগ্য সদায় বেয়া হয়, কাৰণ মানুহে ধুনীয়া বস্তুত সদায় প্ৰথমে আঘাত কৰে। অপৰাধ নকৰাকৈ যেতিয়া অপৰাধী হৈ যাব, তেতিয়া মনে মনে থকাটোৱেই ভাল, কাৰণ চিঞৰি চিঞৰি কেতিয়াও নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ নোৱাৰি। জীৱনত সুখী হ'বলৈ হ'লে স্বাৰ্থপৰ হ'বই লাগিব, কাৰণ নিস্বাৰ্থ মানুহ কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। সম্পৰ্কটো সদায় তেতিয়াই অন্ত পৰে, যেতিয়া এজনৰ অত্যাধিক প্ৰেমে আনজনৰ বাবে বোজা হৈ পৰে। জীৱনত কোনেও অকলে থাকিবলৈ নিবিচাৰে, কিন্তু পৰিস্থিতিয়ে মানুহক অকলশৰীয়া কৰি তোলে। বেকাৰ ল'ৰাটোও বুজি পায় যে সমাজত টকাৰ অবিহনে প্ৰেমৰ কোনো মূল্য নাই। তুমি যাৰ কথা ভাবি কষ্ট পাই আছা, এবাৰ তেওঁৰ খবৰ লৈ চোৱা। তেওঁ কিন্তু তোমাৰ অবিহনে হাঁহি ফূৰ্তিত ঘূৰি ফুৰিছে। কাৰোবাক দুখ দি কন্দুৱাবলৈ বৰ সহজ, কিন্তু তেওঁৰ দুখবোৰ পাহৰাই চকুলো মচি দিয়া বৰ কঠিন। যদি আপুনি কাৰোবাক অন্তৰেৰে ভাল পায়, তেন্তে তেওঁৰ পৰা উপহাৰ হিচাপে কেৱল অৱহেলা আৰু যন্ত্ৰণাহে পাব। যিজন ব্যক্তিয়ে আপোনাক সঁচা অৰ্থত ভাল পায়, তেওঁ আপোনাক কেতিয়াও অৱহেলা নকৰে। কথাটো ভাবিলে আচৰিত লাগে, যিসকলে টাইম পাছ কৰে তেওঁলোকেই সঁচা ভাল পোৱা পায়, আৰু যিসকলে সঁচাকৈ ভাল পায় তেওঁলোকে কেৱল দুখকে পায়। এজন মানুহ যিমানেই শক্তিশালী নহওক কিয়, আপোনজনৰ কাষত তেওঁ সদায় দুৰ্বল হৈ থাকে। সম্পৰ্কটো ভাঙিব নালাগে, কথাটো ঠিকেই আছে, কিন্তু য'ত আপোনাৰ কোনো মূল্য নাই তাত সম্পৰ্ক নথকাটোৱেই ভাল। মনে তাকেই পচন্দ কৰে যি ভাগ্যত নাই। তুমি যাক ভাল পোৱা তেওঁক নহয়, যিজনে তোমাক ভাল পায় তেওঁক ভাল পাই চোৱা, চাবা জীৱনত ভাল পোৱাৰ অভাৱ নহ'ব। সম্পৰ্ক এটা ধৰি ৰাখিবলৈ দুজনৰ ভূমিকা লাগে, আৰু বিচ্ছিন্ন হ'বলৈ এজনৰ অজুহাতেই যথেষ্ট। মুখৰ ভাষা বুজিবলৈ অলপ জ্ঞানেই যথেষ্ট, কিন্তু মনৰ ভাষা বুজিবলৈ আন এটা মন নিশ্চয় লাগে। আপুনি আগ্ৰহ প্ৰকাশ নকৰিলে যি ব্যক্তিয়ে আপোনাৰ কথা চিন্তাও নকৰে, সেইজন ব্যক্তিক আমনি কৰা বন্ধ কৰক। তেওঁক নিজৰ জীৱনত ভাল হ'বলৈ দিয়ক, আৰু আপুনি অকলে থকাৰ অভ্যাস গঢ়ি তোলক। জীৱনৰ কিছুমান সিদ্ধান্ত হঠাতে ল'ব লগা হয়, নহ'লে গোটেই জীৱন চকুলো টুকিবলগীয়া হয়। জীৱনত বেয়া সময় আহিব, মানুহে আপোনাক প্ৰতাৰণা কৰিব, ঘনিষ্ঠ মানুহ সলনি হ'ব, বন্ধু বান্ধৱীয়ে বেইমানি কৰিব। জীৱনত চলাৰ পথত এইবিলাক ঘটিবই, সেয়েহে এইবোৰ মানি ল'ব লাগিব, নহ'লে মনাই চলিব লাগিব।
ধনী মানুহৰ ভালপোৱা প্ৰকাশ পায় দামী উপহাৰত, আৰু দুখীয়া মানুহৰ ভালপোৱা প্ৰকাশ পায় চকুৰ পানীত। নিজৰ জীৱনৰ যুদ্ধ নিজেই কৰিব লাগিব। সকলোৱে আপোনাক মাথো জ্ঞান দিব, কিন্তু আপোনাৰ সংগ কোনোৱেই নিদিয়ে। সকলো প্ৰতিশোধ নিজে ল'ব নালাগে, কাৰণ ইয়াৰ দ্বাৰা তেওঁ আৰু আপোনাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। বৰঞ্চ কিছু প্ৰতিশোধ সময়ৰ ওপৰত এৰি দিয়ক, আৰু সময় আপোনাৰ বাবে ডাঙৰ প্ৰতিশোধ ল'ব। ভিডিঅ'টি চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব। ধন্যবাদ।